3 বছৰীয়া হ'ল প্ৰ'গাৰ্ড ছিকিউৰিটি ছাৰ্ভিচ। 3 বছৰৰ আগতে অশেষ কষ্টৰে দুই ভাতৃ জিন্তু কলিতা আৰু শংকৰ কলিতাই আৰম্ভ কৰা এই ব্যৱসায় আজি 3 বছৰীয়া হ'ল। আজিৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰিলে তেওঁলোকে। অসম আৰু আজি নৰ্থ ইষ্টত তেওঁলোক জনপ্ৰিয়। পৰিচালন সঞ্চালক শংকৰ কলিতা আৰু জিন্তু কলিতাই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে তেওঁলোকৰ 3 বছৰীয়া এই কাৰ্যসূচী। বহু শুভাকাংক্ষীৰ লগতে বন্ধুবৰ্গ আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি গুৱাহাটীৰ নাৰেংগীৰ অৰিয়েণ্টেল মাল্টি কুইজিন ৰেষ্টুৰেণ্টত প্ৰতিষ্ঠা দিৱসৰ বিশাল আয়োজন কৰা হয়। আমি ষ্টাৰ্টিং কৰিছিলোঁ 2022 চনৰ 22 আগষ্ট তাৰিখে। আমি ষ্টাৰ্টিংটো প্ৰথম আমি নলবাৰীৰ পৰা আৰম্ভ কৰিছিলোঁ। ঠিক আছে, আমি প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমাৰ সিমান হেৰি নাছিলে, যে মেন পাৱাৰ নাছিলে। তাৰপিছত আমি লাহে লাহে নলবাৰীৰ পৰা আমি নেক্সট ইয়াৰ আমি গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীত আমি নুনমাটিত অফিচ ছেটআপ কৰিলোঁ। তাৰপিছৰ পৰা আমি গোটেই নলবাৰী বুলি কথা নহয়, গুৱাহাটী বুলিও নহয়, আমি গোটেই নৰ্থ ইষ্টক আমি কাভাৰ কৰি আছোঁ। আমাৰ এতিয়া গোটেই অসমৰ প্ৰায় ডিষ্ট্ৰিক্টতে আমাৰ আছে মেন পাৱাৰটো। তাৰ লগতে আমি মেঘালয়, তাৰপিছত আমি এতিয়া অনাক্ৰমে আমি বাকী নৰ্থ ইষ্টৰ যিসমূহ ষ্টেট আছে সেইসমূহকো আমি কাভাৰ কৰাৰ এটা চেষ্টা চলাই আছোঁ। আমাৰ ব্ৰাঞ্চ অফিচ আমাৰ শিলচৰত আছে, নলবাৰীত আছে, আমাৰ আপাৰ আছামত আমাৰ ডিব্ৰুগড়ত আছে। তো এতিয়া আমি নৰ্থ ইষ্ট বেছ হিচাপত আমি কাম কৰি আছোঁ। শুভেচ্ছা থাকিল। থেংক ইউ। আপুনি কি ক'ব আজি? হয়, আজিৰ দিনটো বহুতেই ভাল আমাৰ বাবে। এটা আমি 2022ত যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া ইমানখিনি আমাৰ তাত ৰিচৰ্চ নাছিল, ইমানখিনি আমাৰ লগত এটা সাহস আছিল যে আমি কিবা এটা কৰিব পাৰিম বুলি, আৰু সেইটো হিচাপত আমি আজি আগুৱাই আহিছোঁ। প্ৰ'গাৰ্ড নামৰ এটা আমি সকলো গুটি এটা সিঁচিছিলোঁ। আজি তাতে আমাৰ টিমটো মিলি কিনে আমি এটা ধৰক গছ গছনি যেনেকৈ ডাঙৰ কৰিব লাগে আমাৰ টিমটো এটা ডাঙৰ কৰিছোঁ। সেইটো হিচাপত আমি আগুৱাই গৈছোঁ, আৰু আমাৰ সপোন হৈছে যে অসমৰ পৰাই গৈ আমি গোটেই ইণ্ডিয়াত এদিন আমি এটা নাম কৰিম বুলি ভাবি আছোঁ। সেইটো আমি দুইজনকে এটা কথা সুধোঁ, যিটো এইবোৰ আগতে বাহিৰত আছিল, বিদেশত আছিল, তাৰপিছত আমাৰ ইণ্ডিয়াৰ বিভিন্ন ৰাজ্যত হ'ল, কিন্তু তাৰপিছত আমি এতিয়া দেখিবলৈ পাইছোঁ অসমত আপোনালোকে কৰি আছে। যথেষ্টখিনি আপোনালোকে ষ্ট্ৰাগল কৰিব লাগে। নিশ্চয় নিশ্চয়। ছাপোৰ্ট কেনেকুৱা পাইছে অসমৰ? ছাপোৰ্ট ভালেই আছে। আমাৰ ধৰক চাইছোঁ যে আমাৰ অসমত এটা বস্তু চাইছোঁ যে বাহিৰৰ যোনবিলাক কোম্পানীয়ে কৰি আছে সেইটো হিচাপত আমাৰ অসমৰ পৰা যেতিয়া আমি আগুৱাই আহিছোঁ ছাপোৰ্ট ভালেখিনি পাইছোঁ। আমি 2022ত প্ৰথমে ধৰক এজন ক্লাইণ্টৰ পৰা আৰম্ভ কৰিছিলোঁ, আৰু যি আমাৰ তাত মোৰ দেন 100 ক্লাইণ্টছ আছে। তো ক'ব লাগিব যথেষ্ট ছাপোৰ্ট আছে, আৰু অসমত বহুতখিনি আমাৰ কাৰণে মাৰ্কেট আছে, এইটো আমি চাইছোঁ, অপৰচুনিটি আছে আমাৰ। আৰু অসমৰ ৰাইজে হওক বা আমাৰ অসমত যোনখিনি বিজনেছ আছে সেইখিনিৰ পৰা আমি ভালেখিনি ছাপোৰ্ট পাইছোঁ, আৰু আগলৈকে পাম বুলি তাৰে আমি আশা কৰিছোঁ। এতিয়া আমাৰ ধৰি লওক কি যে ছিকিউৰিটিটো এটা মেইন পাৰ্ট চবৰ কাৰণে, যে কোম্পানী হ'ব পাৰে বা কাৰোবাৰ ৰেচিডেঞ্চিয়েল ছাইড হ'ব পাৰে। তো ছিকিউৰিটিটো এটা মেইন পাৰ্ট হৈ পৰিছে আজিৰ ডেটত, যিটো ছিকিউৰিটি অবিহনে কোনো ব্যক্তি থাকিব নোৱাৰে। তো ছিকিউৰিটিটো ধৰক এতিয়া অসমত আগতে সেই পৰিৱেশটো নাছিলে, যে ছিকিউৰিটি বা কি এইটো হয়তো আগতে নাছিলে যে অসমত। এতিয়া কিন্তু লাহে লাহে মানুহে বুজি আছে যে ছিকিউৰিটিটোৰ প্ৰয়োজন আছে। তো সেইটো হিচাপত অসমৰ যিসমূহ আমাৰ ৰেচিডেঞ্চিয়েল হওক বা কমাৰ্চিয়েল হওক বা ইণ্ডাষ্ট্ৰিয়েল হওক, তেওঁলোকে ছিকিউৰিটিটোক এটা প্ৰাধান্য দি কিনে আঁকোৱালি লৈছে। ঠিক আছে, শুভেচ্ছা থাকিল। থেংক ইউ। Stay informed, stay ahead. News Any 365.